যোৱা 29 জুন 2024 আমাৰ ধুলা থানাৰ অন্তৰ্গত গ্ৰেনলেণ্ড বাগিচাৰ মুফতি মকিবুৰ ৰহমান বুলি এগৰাকী ব্যক্তি আছে। তেওঁ যোৱা 29 জুনত এটা ফেচবুক ভিডিঅ' তেওঁ দিছিলে, লাইভ ভিডিঅ'। তাতে তেওঁ উত্তৰ লখিমপুৰৰ এজন ব্যক্তি মুস্তাফা কমল বুলি আমি জানিব পাৰিছোঁ। তেওঁৰ এটা কমেণ্টৰ বিৰুদ্ধে তেওঁ এটা ফেচবুক লাইভ ভিডিঅ' কৰিছিল আৰু সেই ভিডিঅ'টোতে তেওঁ কিছুমান সাম্প্ৰদায়িক মন্তব্যও কৰা আমি দেখা পাইছোঁ। লগতে তেওঁ লখিমপুৰ থানা তথা লখিমপুৰ SP অফিচ ঘেৰাও কৰাৰ কাৰণে তেওঁ এটা উচতনিমূলক মন্তব্যও দিছে আৰু সেই সংক্ৰান্ততে আমি আজি মুফতি মকিবুৰ ৰহমানক আজি আমি গ্ৰেপ্তাৰ কৰিছোঁ। যিটো আমাৰ তদন্ত হ'ল, যেতিয়া আমি ফেচবুক লাইভ ভিডিঅ'টোৰ কথা গম পালোঁ, সেইমতে আমি ভিডিঅ'টো ভালকৈ নিৰীক্ষণ কৰিলোঁ আৰু সেইমতে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ নিৰ্দেশ মতে আমি নেচেচাৰী লিগেল একশ্যন আমাক ল'বলৈ দিয়া গ'ল আৰু সেই সংক্ৰান্ততে আমি ধুলা থানাৰ যিটো গোচৰ হৈছে 97/2024 আৰু আণ্ডাৰ ছেকশ্যন 153A 505 আৰু 120B IPCৰ আণ্ডাৰত এটা গোচৰ ৰুজু হৈছে আজি আৰু সেই সংক্ৰান্ততে আমি মুফতি মকিবুৰ ৰহমানক আমি গ্ৰেপ্তাৰ কৰিছোঁ। আগতেও মুফতি মকিবুৰ ৰহমান ধুলা থানাতেই তেওঁৰ বিৰুদ্ধে দুটা গোচৰ অলৰেডি ৰুজু হৈছে। এটা গোচৰত তেওঁক ইতিমধ্যে আমি গ্ৰেপ্তাৰ কৰি মহামান্য আদালতৰ আমি জুডিচিয়েল কাষ্টাডিটো আমি প্ৰেৰণ কৰিছিলোঁ আৰু তেতিয়াৰ পৰাই তেওঁ মাজে সময়ে তেনেকুৱা ধৰণৰ আপত্তিজনক মন্তব্য তথা কাৰুকাৰ্য কৰি থকাৰ আমি সন্দেহ পাই আহিছোঁ আৰু সেই মৰ্মে আজি আমি তেওঁৰ এই কাৰ্যৰ বিৰুদ্ধে এই কাৰ্যৰ সংক্ৰান্তত আমি তেওঁৰ বিৰুদ্ধে গোচৰ এটা ৰুজু হৈ আজি তেওঁক আমি গ্ৰেপ্তাৰ কৰি মহামান্য আদালতত আজি আমি তেওঁক প্ৰডিউচ কৰিম। এতিয়া আমাৰ তদন্ত চলি আছে আৰু পৰৱৰ্তী কালত আমাৰ তদন্ত যেনেকৈ আগবাঢ়ে তেতিয়া আৰু কিছু কথা ক'ব পৰা যায়। হয়, আমি তেওঁক গ্ৰেপ্তাৰ কৰিছোঁ। গ্ৰেপ্তাৰ কৰি আমি এতিয়া মহামান্য আদালতত আমি তেওঁক অলৰেডি আমি তেওঁক প্ৰডিউচ কৰিছোঁ। তেওঁ আমি জনামতে তেওঁ জোনাব হয়, আমি গম পাইছোঁ তেখেতৰ বিষয়ে তেওঁ এগৰাকী জোনাব হয় বুলি আমি গম পাইছোঁ। যিজন মুস্তাফা কমল বুলি এগৰাকী ব্যক্তি আছে, উত্তৰ লখিমপুৰৰ হয়। তেওঁ কিছুমান মন্তব্য কৰা বুলি তেওঁ মানে নিজৰ ভিডিঅ'ত তেওঁ ক্লেইম কৰিছে, যিবোৰ মন্তব্যৰ বিৰুদ্ধে তেওঁ লখিমপুৰ থানা তথা লখিমপুৰ SP অফিচক তেওঁ 6 জুলাই তাৰিখে ঘেৰাও কৰাৰ এটা তেওঁৰ বিষয়ে সেই বিষয়ে তেওঁ কৈছে ভিডিঅ'টোত আৰু তাৰ লগতে তেওঁ বেলেগ নিজৰ কমিউনিটিৰ মানুহসকলকো তেওঁ আহ্বান জনাইছিলে সেই ভিডিঅ'টোৰ জৰিয়তে। উচতনি দিয়াৰ আমি পাইছোঁ ভিডিঅ'টোত। তেওঁ নিজৰ যি কমিউনিটিৰ লোকক তেওঁ সকলোকে একত্ৰিত হৈ লখিমপুৰ থানা তথা লখিমপুৰ SP অফিচ ঘেৰাও কৰাৰ কাৰণে তেওঁ যুঁজা চলাইছিলে।